যিহেতু আমাৰ আঁঠুৰ বিষো হৈছে, মোৰ চাগে ইউৰিক এচিডো হৈছে নেকি, সেইটো কাৰণে মোৰ মায়ে ক'লে বোলে তহঁতি বোলে কলডিলৰ পচলা খাবি ভাল পাবি। সেইকাৰণে ৰিংকুৱে আজি ঘৰৰ কলডিলৰ পচলা এটা কাটি আনিলে। তাৰপিছত মায়ে কেনেকৈ বনাব লাগে শিকাই দিলে, খাই ভালেই পালে দেই মানুহজনে। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। এইফালে আমাৰ ঘৰতে মানে কোমোৰা পুলি এটা ওলাইছে। মই ৰিংকুক জেং দিবলৈ ক'লোঁ, চব জেং দিছে কেনেকৈ দেখিছেনে, একেবাৰে নাজানে। ৰিংকু বজাৰলৈ গ'ল, মই বোলো কাপোৰখিনি মই মেলি লওঁ বোলো। বিলাহী পুলি এটা আছিলে, বিলাহী পুলিটো কাটিলে, বিলাহীখিনি ছিঙিলে কিন্তু নিবলৈ পাহৰিলে। এইফালে আকৌ ভোট জলকীয়া গুটি দিছিলোঁ, হৈছিলে যে পুলিটো, ফুলো ফুলিছে। মাটিখিনি অলপ বোলো খুচৰি দিওঁ। এইফালে কাপোৰ মেলিবলৈ আহিলোঁ, আমাৰ যে জেতুকা গছজোপা কাটিলে, এইফালে পেলাই থৈ দিছে। এইফালে এইজোপা এজোপা আছে, সেইজোপা এজোপা আছে। বাউণ্ডেৰীৰ ভিতৰত থাকিব নালাগে, যিহেতু বাউণ্ডেৰীৰ বাহিৰত থাকিব পাৰে, সেইকাৰণে এই দুজোপা থাকক আৰু ঘৰৰ ভিতৰত থকা গছজোপা কাটি পেলোৱা হ'ল। এতিয়া কিন্তু বাৰীখন মুকলি হৈছে দে, কিন্তু তথাপিও যাব নোৱাৰি গম পাইছেনে। এয়া কলগছ দেখিছেনে, কলগছ ভীমকলৰ কলপুলি ওলাইছে। এইফালে ৰুমটো ঠিক কৰিবলৈ বুলি আহিলোঁ। ছোৱালীক কিন্তু আজি গা ধোৱা নাই দেই, তাই চৰ্দি লাগিছে যে, কিয়নো ভয় লগা হৈছে গম পাইছেনে। যেনেকুৱা মানে বেমাৰবোৰ হৈছে ভাল নোহোৱাই হৈছে, মোৰতো গাটো ভালেই নোহোৱা হৈছে, ইমান বেছি দুৰ্বল লাগি থকা হৈছে ন। মইতো অকল বিছনাখনতে পৰি আছোঁ জানেনে। কেতিয়ানো ভাল পাম গতে লাগিছে, লোকৰ যেন দেহা এটাহে লৈ ফুৰিছোঁ। বেলেগ গধুৰ লগা হৈছে আৰু খাবলৈ মন নোযোৱা হৈছে। মুখখনতো একো সোৱাদেই পোৱা নাই বাৰু, তথাপিও নিজৰ কামকেইটাতো কৰিব লাগিব ন। কামকেইটা কৰি লৈছোঁ আৰু যেনেকৈ তেনেকৈ হ'লেও। তাৰপিছত গোটেই দিনটো আজি পৰিয়ে আছোঁ জানেনে, অকল বিছনাতে পৰি পৰি গাবোৰ বিষাইছে, ইমান হাড় চাৰবোৰ বিষাইছে। বোলে ছোৱালী তাৰপিছত মানুহজনে পিছবেলা ক'লে পিজ্জা খাবা নিবলৈ। মই বোলো অৰ্ডাৰ দিয়া যদি দিয়া আৰু এয়া অৰ্ডাৰ দিলে। আমি গোটেইকেইটাই বহি পিজ্জা খালোঁ আৰু ইভিনিং টাইমত। খাই লৈ তাৰপিছত ৰুমটোতনো কিমান বহি থাকিম বোলো ব'লা আগফালে বাৰাণ্ডাতে বহোঁগৈ। বাৰাণ্ডাতে বহি অকণমান ঠাণ্ডা হাৱা খালোঁ। হাৱা খাই লৈ তথাপিও আকৌ কি জানে, গাবোৰ ভাল নালাগিলে একোতেই শান্তি নাপাওঁ চাবচোন। বহি আছোঁ আমনি লাগি গৈছে মানে, এনেকুৱা হৈছে মানে বিচনাখনত পৰি আমনি লাগিলেও বিচনাখনতে পৰি ভাল লাগে। মোৰ যে একদম অৱস্থা মানে ইমানেই বিলৈ হৈছে, কেতিয়ানো ভাল পাম ভগৱান জানে। মানে বহুত বেয়া লাগিছে মানে, দুৰ্বল ইমান উইক হৈ গৈছোঁ মানে। কি খালে ভাল পাম, তাকে মানুহজনে আজি লোকেল মুৰ্গী আনিম বুলি কৈছে। মই বোলো গোটেই ঘৰৰ মানুহখিনিয়ে বেমাৰ মানে। তাৰপিছত আৰিয়াই লিখোঁ বুলি ক'লে, লিখিবলৈ দিলোঁ। লিখাৰ পিছত আৰু যিমানে যি নহওক ন, তাই খোৱা বোৱাখিনি অকণমান ঠিক হ'লেহে ভাল লাগিব। উপায় নাই মানে, লিখি লোৱাৰ পিছতে তাৰপিছত ভাত হ'ল আৰু ভাতটো খোৱালোঁ আৰু খুৱাই লৈ তাৰপিছত তাই মাল্টিভিটামিনটোও খোৱালোঁ। এফালে তাই ভেকচিন দিবলৈ আছেই। কেতিয়ানো তাইৰ গাটো ভাল হ'ব, তাইৰ গাটো ভাল হ'বলৈও আছে, আমাৰ গাটো ভাল হ'বলৈ আছে। ভগৱানেহে জানে আৰু কেতিয়া ভাল হ'ব। এইবাৰ বেমাৰটো যি দেখিছোঁ ভালেই নোহোৱা হৈছে গম পাইছেনে। খুৱাই থকা টাইমততো ঢেৰ এক্টিং দেখিছে নাই, বহুত বেছি এক্টিং। আৰু যেতিয়া গাটো বেছি বেয়া হয় তেতিয়া আকৌ বেছি এক্টিং হয়। উপায় নাপায় আৰু কৰিবতো লাগিবই আৰু, দায়িত্বখিনি পালন কৰি লৈছোঁ আৰু গম পাইছেনে। আপোনালোককো কওঁ ভালকৈ থাকিব, বৰ বেমাৰ আজাৰ হৈছে, চবৰে হৈছে বাৰু, অকল আমাৰ বুলিয়ে নহয়, কিন্তু যাৰ হয় সিহে গম পায় ন। মোৰ যে একদমেই মন চনবোৰ ভাল নলগা হৈছে, কেতিয়ানো ভাল পাম, কেতিয়া আকৌ আগৰ দেহাটো ঘূৰাই পাম, সেনেকুৱা আগতে লাগিছে। ঠিক আছে তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আৰু মনটো ভাল লাগিবৰ কাৰণেই ভিডিঅ'বোৰ বনাই আছোঁ।